জুবিন গাৰ্গৰ হত্যাত অভিযুক্ত অমৃতপ্ৰভা মহন্তক সেই অমৃতপ্ৰভা মহন্তক এতিয়া বচাবলৈ চেষ্টা কৰিছে। অমৃতপ্ৰভা মহন্ত নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ একাংশ এতিয়া উঠি লাগিছে। অমৃতপ্ৰভা মহন্ত যদি নিৰ্দোষী তেনেহলে আইনে সেয়া বিচাৰ কৰিব, কিন্তু একাংশ এতিয়া অমৃতপ্ৰভা মহন্তক নিৰ্দোষী সজাবলৈ যিখন নাটক ৰচনা কৰিবলৈ আৰম্ভ কৰিছে, তাত এটা কথাই প্ৰমাণ হৈছে যে তেওঁলোকৰ জুবিন গাৰ্গৰ প্ৰতি থকা ভাল পোৱাৰ কথা। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। প্ৰথম আৰু শেষ কথা, অসমবাসীৰ জুবিন গাৰ্গে ন্যায় পাবই লাগিব। অমৃতপ্ৰভা মহন্ত ছিংগাপুৰলৈ গৈছিল, সঁচা। অমৃতপ্ৰভা মহন্তই ভিডিঅ' ডিলিট কৰিছিল, সঁচা। অমৃতপ্ৰভা মহন্ত জুবিন গাৰ্গৰ ঘটনাটো হোৱাৰ সময়ত সেই ইয়ত পাৰ্টিত আছিল, সঁচা। আৰু তেনেস্থলত সেই অমৃতপ্ৰভা মহন্তক আমি সন্দেহৰ আওতাৰ পৰা কিয় উলিয়াই দিম? অমৃতপ্ৰভা মহন্ত কোন হয়? অমৃতপ্ৰভা মহন্ত কিমান চোকা হয়, কিমান মেধাৱী হয়, অমৃতপ্ৰভা মহন্তৰ কিমান গুণ থাকক সেয়া বিশেষ কথা নহয়। অমৃতপ্ৰভা মহন্ত যিহেতু সেই ঘটনাৰ লগত জড়িত আছিল বুলি চাৰ্জশ্বিটত প্ৰকাশ পাইছে, SITৰ এই চাৰ্জশ্বিটত প্ৰকাশ পাইছে, আৰক্ষীৰ চাৰ্জশ্বিটত প্ৰকাশ পাইছে। তাৰপিছত অমৃতপ্ৰভা মহন্ত নিৰ্দোষী বুলি কোনোবা যদি অমৃতপ্ৰভা মহন্তৰ নিকট আত্মীয়ই কয়, তেনেহলে সেয়া আমি মানি ল'মনে? অমৃতপ্ৰভা মহন্তক যদি বচাবলৈ চেষ্টা কৰিছে, তেনেহলে সেইসকলে প্ৰকৃতপক্ষে জুবিন গাৰ্গৰ প্ৰতি এটা অসন্মানসূচক দৃষ্টান্ত দাঙি ধৰিছে। জুবিন গাৰ্গে ন্যায় পাব নালাগে নেকি তেখেতসকলৰ মতে? যিসকলে অমৃতপ্ৰভা মহন্তক নিৰ্দোষী সজাবলৈ চেষ্টা কৰিছে, আমি বাৰম্বাৰ কৈছো, অমৃতপ্ৰভা মহন্তক নিৰ্দোষী সজাবলৈ চেষ্টা কৰা সকলক যে অমৃতপ্ৰভা মহন্ত যদি নিৰ্দোষী হয়, তেনেহলে আইনে ক'ব, সেয়া ন্যায়ালয়ে ক'ব। কোনোবাই ছ'চিয়েল মিডিয়াত অমৃতপ্ৰভা মহন্ত নিৰ্দোষী বুলি, অমৃতপ্ৰভা মহন্তৰ সৈতে কাৰোবাৰ ভাল বুলি এনেকুৱা ধৰণৰ যদি বক্তব্য দিয়ে, তেনেহলে সেয়া দুৰ্ভাগ্যজনক। জুবিন গাৰ্গৰ হত্যাৰ সৈতে অমৃতপ্ৰভা মহন্ত জড়িত বুলি বাৰম্বাৰ কৈ থকা হৈছে। SITৰ চাৰ্জশ্বিটত সেয়া প্ৰকাশ পাইছিল। কিন্তু তাৰ পৰৱৰ্তী সময়তো এই অমৃতপ্ৰভা মহন্তক একাংশই নিৰ্দোষী সজাবলৈ বাৰম্বাৰ চেষ্টা কৰিছে। যিসকলে চেষ্টা কৰিছে সেইসকলৰ বিৰুদ্ধেও অসমৰ ৰাইজ সজাগ হ'বৰ হ'ল। কিয়নো প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পোৱাৰ ক্ষেত্ৰত সেইসকলে বাধা দিব পাৰে, এনেকুৱা ধৰণৰ পৰিস্থিতি আহিব পাৰে। আমি এটাই বিচাৰো যে জুবিন গাৰ্গক ন্যায় আমি দিবই লাগিব। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিবই লাগিব। অমৃতপ্ৰভা মহন্ত যদি নিৰ্দোষী, তেনেহলে অমৃতপ্ৰভা মহন্ত আইনে বিচাৰ কৰিব আৰু আইনে ক'ব। কোনোবা অমৃতপ্ৰভা মহন্তৰ সৈতে ভাল সম্পৰ্ক থকাৰ বাবে অমৃতপ্ৰভা মহন্তক ক্লিন চিট দিবলৈ, অমৃতপ্ৰভা মহন্তক সেই চাৰ্জশ্বিটত হত্যাৰ ষড়যন্ত্ৰ বা প্ৰমাণ নষ্ট কৰাৰ অভিযোগ থকাৰ পিছত নিৰ্দোষী সজাবলৈ যিটো চেষ্টা কৰিছে, নিশ্চিতভাৱে অত্যন্ত লজ্জাজনক, গৰিহণাযোগ্য আৰু প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি এয়া অসন্মানসূচক এটা দৃষ্টান্ত। আমি এইটোৱেই বিচাৰো যে জুবিন গাৰ্গৰ ন্যায়। আমাৰ প্ৰথম কথা জুবিন গাৰ্গৰ ন্যায়, অসমীয়াৰ শেষ কথা জুবিন গাৰ্গৰ ন্যায়। আৰু সেই জুবিন গাৰ্গৰ ন্যায়ৰ পৰা তিল মানুহ বিচলিত নহয় অসমীয়া। গতিকে অমৃতপ্ৰভা মহন্ত নিৰ্দোষী নে দোষী সেয়া আইনে বিচাৰ কৰিব। সেয়া কোনোবা অমৃতপ্ৰভা মহন্তৰ সৈতে জড়িত লোকে, অমৃতপ্ৰভা মহন্তৰ সৈতে ভাল সম্পৰ্ক থকা লোকে হ'লেই অমৃতপ্ৰভা মহন্ত নিৰ্দোষী হৈ নাযায়। গতিকে অসমীয়াই মনত ৰাখিব, জুবিন গাৰ্গক ছিংগাপুৰত নি হত্যা কৰাৰ প্ৰতিটো কাহিনী অসমীয়াই মনত ৰাখিব, প্ৰতিটো কথা। সেই 19 ছেপ্টেম্বৰৰ দিনটো অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰে। অসমীয়াৰ বুকুত সেইদিনা কেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছিল অসমীয়াৰ সেই দিনটোত, অসমীয়াই কেনেদৰে সেই দিনটোত পাৰ কৰিবলগীয়া হৈছিল, সেই দিনটোৰ পিছৰ প্ৰতিটো দিন সেয়া সকলোৱে উপলব্ধি কৰিব পাৰিছে। আৰু এয়াই হৈছে অসমীয়াৰ এটাই কথা, এতিয়া জুবিন গাৰ্গৰ ন্যায় লাগে।